হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো কুশলে আছে। আজি পিছে চাহে উঠিবই বিচৰা নাছিলে। এমাহৰ পাছত যিহেতু স্কুল যাব এলাহ কৰিছে। ৰাতিপুৱা মই সোনকালে উঠি মেলি পনীৰকে ভুজি বনালোঁ, পৰাঠা বনালোঁ, এয়াকে খোৱালোঁ, তাৰপিছত টিফিনতে ভৰাই দিলোঁ। একদম ঠেলি হেঁচি ৰাতিপুৱা গা চা ধুৱাই পেলাই লৈ আহিছোঁ স্কুললৈ। আজি পিছে স্কুলত বহুত ষ্টুডেণ্ট কম আছিলে। তাৰপিছতে ল'ৰা ষ্টুডেণ্ট তাতে দেখিলোঁ ক্ৰিকেট খেলিবলৈ ব্ৰিজত অলপ ক্ৰিকেট খেলে, গতিকে তাতে পৰা আমি আঁতৰি আহিলোঁ। যিহেতু আমাৰ থাকিলে অকণ ডিষ্টাৰ্ব পাব, গতিকে আমি আহিলোঁ মললৈ। মলতে শ্বপিং কৰিবলৈ আমি সিফালে সিফালে চাই ফুৰিছোঁ। ছামাৰ ভাইবছ দিয়া ধেৰ শ্বাৰ্ট আছিলে, মানুহজনৰ কাৰণে চাইছিলোঁ, কিন্তু চাইজ নাছিলে কাৰণে অনা নহ'লে। তাৰপিছতে আমি গ'লোঁ লেডিজ ছেকশ্যনলৈ। লেডিজ ছেকশ্যনতো বহুত আছে বাৰু, অফাৰো দি আছিলে, কিন্তু মোৰ এইকেইটা নাইটি খুব মৰম লাগিছিলে। প্ৰিণ্টকেইটা ইমান মৰম লগা আৰু বেছি লঙো নাছিলে, বেছি শ্বৰ্টো নাছিলে, একদম ফ্ৰক টাইপৰ আছিলে, ইমান কিউট আছিলে। বাট কাপোৰৰ কোৱালিটি ইমান বেয়া আছিলে। তাৰপিছতে এই ফ্ৰকটো চাওকচোন, মোৰ চুই ইমানেই ভাল লাগিছিল, ইমান কমফৰ্টেবল হয় আৰু চিক চিক টাইপৰ নাছিলে। এতিয়া মই লৈ আহিছিলোঁ, যিহেতু মোৰ ল'ৰা হয়, ফ্ৰক আনি লাভ নাই, তাতে থৈ দিলোঁ। তাৰপিছত পেট পূজা কৰিবলৈ আহিলোঁ, পুৰি চব্জি খালোঁ। এতিয়া ল'ৰা ছুটি দিব সময় হ'ল, স্কুলত আহি পেলাই তাকো আইচক্ৰীম লৈ আহিলোঁ আৰু সি এতিয়া আইচক্ৰীম খাই ঘৰ আহি পালেহি।